এই মুহূৰ্তত যিটো পৰিৱেশ দেখুৱাম যে যিসকল কুমাৰসকলে আজিৰ এই মানুহ বিহুৰ পুৱা বোকা ধেমালি কৰে, বোকা বিহু উদযাপন কৰে, মই এই মুহূৰ্তত যোৰহাটৰ যি নতুন মাজুলী ঢেকীয়াখোৱা নতুন মাজুলী গাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ। তেখেতসকলে আজি উলহ মালহেৰে বোকা বিহু উদযাপন কৰিছে, বোকা ধেমালি কৰিছে আৰু ইয়াতে কোনো পিছ পৰি থকা নাই। ডেকা গাভৰু জীয়ৰী বোৱাৰী আৰু বয়োজ্যেষ্ঠ সকলোৱে আহি এই যি আচলতে তেওঁলোকৰ সমন্বয় সম্প্ৰীতিৰে যি সাতাম পুৰুষীয়া পৰম্পৰা, সেই পৰম্পৰা সদায় তেওঁলোকে পালন কৰি আহিছে। মই ইয়াতে সেই পৰিৱেশটোৱে দেখুৱাইছোঁ যে তেওঁলোকৰ এক বিশ্বাস আছে যে যিহেতু কুমাৰসকল 365টা দিনেই কেৱল মাত্ৰ মাটিৰ লগত সম্পৃক্ত হৈ থাকে আৰু সেয়ে তেওঁলোকে যাতে এই মাটিৰ লগতেই তেওঁলোকৰ জীৱন জীৱিকা সকলো জড়িত হৈ থাকে আৰু সেইকাৰণে আজি পুৱা মানুহ বিহুৰ পুৱা তেওঁলোকে এই বোকা বিহু উদযাপন কৰে। মহিলাসকলে বিহু জুৰিছে, ডেকাসকলে বিহু জুৰিছে, বিহু নামত সকলো মতলীয়া হৈ পৰিছে। মই পোনে পোনে সেই পৰিৱেশটোৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। আনন্দ স্ফূৰ্তিৰে উলাহে নধৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে। মই অকণমান সময়ৰ কাৰণে সেই পৰিৱেশটোৰ মাজলৈ লৈ যাব বিচাৰোঁ। বসা মাছৰ বাৰী নাই, অ ৰাণী উমাই নাৰী জাতিৰ বিশ্বাস নাই। এজনকে ভালে পায়, অ ৰাণী উমাই আনজনলৈ গুচি যায়। এজনকে ভালে পায়, মৰম লাগে তোমালৈ, ৰাণুমাই লৈ যাম আমাৰ ঘৰলৈ। মৰম লাগে তোমালৈ, ৰাণুমাই লৈ যাম আমাৰ ঘৰলৈ। অকণমান প্ৰতিক্ৰিয়া ল'ম। বহুজন আছে, যিহেতু জ্যেষ্ঠসকল আছে, মই জ্যেষ্ঠসকলৰ পৰা অকণমান কথাখিনি জানিম যে এই যি আচলতে বিহুৰ লগত জড়িত। আইতা, মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ, যিহেতু আপোনালোকে এই পৰম্পৰা প্ৰতি বছৰে উদযাপন কৰি আহে, ইয়াৰ বহু কথা জড়িত হৈ আছে। অকণমান ক'ব নেকি কিয় উদযাপন কৰে আপোনালোক, যিহেতু বছৰটো মাটিৰ লগত জড়িত হৈ থাকে, এই কথাখিনি?
মাটিৰ লগত আমনি লাগেগে আৰু লাগি পেলাই পৰম্পৰা আমাৰ এইটো ককা দেউতা আইতা দিনৰ পৰা মানে এনেকে পৰম্পৰা চলি আহিছে চলি অহাৰ কাৰণে আমিও এতিয়া এই পৰম্পৰা ৰক্ষা কৰি আছো আৰু অন্যান্য একো মানে তাত হেৰি নাই অকল দিনটোলৈ বৰ আগ্ৰহেৰে ৰৈ থকা কৰি থকা হয় মই আৰু এগৰাকী জ্যেষ্ঠ দেখিছো আপোনাৰ কিমান বয়স হৈছে দেউতা মোৰ এতিয়া 72 বয়স 72 হয় প্ৰতি বছৰে এনেধৰণে উদযাপন কৰি অহা প্ৰতি বছৰে এনেধৰণে উদযাপন কৰি অহা হয় এই বোকা ধেমালি এই বোকা ধেমালি আপোনালোকৰ খাতাম পুৰুষীয়া পৰম্পৰা আমাৰ সাধাৰণ পুৰুষে এইটো আগৰ আদি পুৰুষৰ পৰা আমাৰ এইটো চলি আহিছে এই বহাগ বিহুত আমাৰ আদি পুৰুষৰ পৰা এনেধৰণে বোকা ধেমালি কৰে এনে এই উদ্দেশ্য হ'ল এই বোকা ধেমালি কৰাৰ উদ্দেশ্য হ'ল মানে যিখিনি বেমাৰ আজাৰ হয় সেইখিনি দূৰতে বিদূৰ কৰিব পাৰে এইটো আমাৰ ৰাইজৰ পৰম্পৰা আৰু আপোনালোকো যিহেতু গোটেই বছৰটোৱে মাটিৰ লগত জড়িত হয় আমাৰ গোটেই বছৰতে মাটিৰ লগত জড়িত আমাৰ মৃৎশিল্পৰ মানুহে আমি ইয়াত মৃৎশিল্প কৰি পেলাই কাম কৰ্ম কৰি খাওঁ ইয়াত আৰু মৃৎশিল্পৰে আমাৰ মেইন মানে জীৱিকা বুলি ধৰিব লাগে ধন্যবাদ জনাইছো আৰু এই যি আচলতে তেওঁলোকৰ মই কৈছোৱে যে বহুত তাৎপৰ্য লুকাই আছে এই বোকা বিহুত কাৰণ এই বোকা বিহুৰ জৰিয়তে তেওঁলোকৰ যিহেতু মই আৰম্ভণিতে কোৱাৰ দৰে তেওঁলোক বছৰৰ 365টা দিন যিহেতু মাটিৰ লগত জড়িত আৰু আজিৰ দিনটোত বহাগৰ বিহুৰ মানুহ বিহুৰ দিনা তেওঁলোকে এই যি বোকা বিহু খেলে তাৰ জৰিয়তে তেওঁ চৰ্ম ৰোগৰ পৰা পৰিত্ৰাণ পায় বুলি তেওঁলোকৰ বিশ্বাস আছে আৰু সকলোৰে মাজত সমন্বয় থাকে সম্প্ৰীতি থাকে মই যি পৰিৱেশটো দেখিছে সেই পৰিৱেশটো দেখি অনুমান কৰিব পাৰিছে যে কেনেকুৱা এটা পৰিৱেশ ইয়াতে কোনো বাকী নাই সকলো ল'ৰা ছোৱালী ডেকা গাভৰু জ্যেষ্ঠজন সকলো আহি এই যি আচলতে তেওঁলোকৰ যি বোকা বিহু উদযাপন বোকা ধেমালি এই ধেমালিত অংশ লোৱা পৰিলক্ষিত হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ